গল্প বেয়া ছোৱালী। গল্পকাৰ অৰূপা পতংগীয়া কলিতা। পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা ডক্টৰ তনয়া বৰুৱা এগৰাকী আত্মবিশ্বাসী আৰু কৃতকাৰ্য মহিলা। তেওঁক লৈ কেতিয়াও কাৰো একো চিন্তা কৰিবলগীয়া হোৱা নাই। সৰুতে শান্ত, নিজৰ সকলো কাম ভালকৈ কৰা ছোৱালীজনীৰ বিষয়ে কোনেও একো নাভাবিছিলেই। তিনিটা বাই-ভনীৰ ভিতৰত তনয়া আছিল দ্বিতীয় সন্তান। প্ৰথম বায়েক জোনালী, তৃতীয় ভায়েক প্ৰবাল। তনয়াই সৰুৰে পৰা দেখিছে ঘৰখন ব্যস্ত থাকে ভায়েক প্ৰবালক লৈ। সি নাখায়, সি স্কুললৈ নাযায়, নপঢ়ে, তাৰ অসুখ। তাৰ খং উঠিছে, সি বিচৰা বস্তুটো নাপাই উৎপাত কৰিছে। মুঠৰ ওপৰত হাজাৰটা সমস্যা। বায়েক জোনালী থাকে পাকঘৰৰ কামত। মাক ব্যস্ত থাকে পুতেকৰ হাজাৰটা জেঙা মৰাত। ফাকে ফাকে তনয়াই তলমূৰ কৰি নিজৰ কাম, ঘৰৰ কামবোৰ যিমান পাৰে সামৰি ঘূৰি ফুৰে। দেউতাক ব্যস্ত থাকে প্ৰাইভেট কোম্পানীৰ গাধা-খাটন দিব লগা চাকৰিটো লৈ। কোনেনো সকলোকে নিৰাশ কৰি ঘৰখনলৈ অহা ২ নম্বৰ ছোৱালীজনীক লৈ ব্যস্ত হ'ব অথবা চিন্তা কৰিব। তাইৰ ফ্ৰকটো ফাটিছে, তাই নিজেই চিলাই ল'ব। বহী লাগে। দেউতাৰ অফিচৰ হিচাপৰ পেলনীয়া কাগজবোৰ চিলাই নিজে বান্ধি লৈছে এখন বহী। স্কুললৈ যোৱা চেণ্ডেলযোৰ ফাটিছে। মাকৰ পৰা পইচা লৈ অথবা নিজৰ হাতত থকা খিনিৰে মেৰামতি কৰি ল'ব। তনয়াৰ স্কুলৰ কিতাপ বহী লাগে। তাইৰ পোহনীয়া মুৰ্গীৰ কণী বেচা, পাৰ পোৱালি বেচা পইচা জমা আছে, কিনি ল'ব। তাই হাইস্কুলত বৰ ভাল ৰিজাল্ট কৰিছিল। বায়েকে হায়াৰ ছেকেণ্ডেৰী ফেইল কৰি পুৰাদম পাকঘৰৰ দায়িত্ব লৈছিল। হাইস্কুল পোৱা ভায়েকৰ জেঙা আৰু বাঢ়িছিল। দেউতাকৰ শৰীৰ পৰি আহিছিল। বায়েকৰ বিয়াৰ কথা উঠিছিল। মাকৰ কঁকালৰ বিষ এটাই লগ লৈছিল। তাৰ মাজে মাজে তনয়া কলেজ পাইছিলগৈ। তাই ভাল স্কলাৰশ্বিপ এটা পাইছিল। নিজৰ খৰচ সামৰি তাই ঘৰত দিবহে পাৰিছিল। তাইৰ পাৰ মুৰ্গী হাঁহৰ বেহাখনো আছিলেই। তাই দুটামান টিউচনো কৰিছিল। বায়েকেও পাকঘৰ সামৰি ছুৱেটাৰ গোঠা বা আন সৰু সুৰা চিলাই কাম কৰি নিজৰ খৰচ উলিয়াইছিল। ২ বাই-ভনীয়ে লগ লাগি আৰু দুটামান কাম কৰিছিল। কাষৰে স্কুলখনত দুপৰীয়া শিক্ষক-শিক্ষয়িত্ৰীসকলক টিফিন যোগান ধৰিছিল। প্ৰায়ে টেকেলি পিঠা, কেক বনাইছিল। তনয়াই বিটি পইচাৰে এটা গোল অভেন কিনিছিল। ঘৰৰে কণী আছিল। হাঁহৰ কণীৰ হালধীয়া বোল ধৰা কেককিছল খাই ঘৰৰ কাষৰ স্কুলৰ মাষ্টৰ-মাষ্টৰনীকেইজনে বৰ তৃপ্তি পাইছিল। দাম দিয়াটো কাৰ্পণ্য নপৰিছিল। মাজে মাজে অভেনৰ ভিতৰত থকা গৰম হোৱা মণি ধৰা বেয়া হৈছিল। ২ বাই-ভনীয়ে জোকাৰি পোকাৰি অভেনটো ভাল কৰাটো উস্তাদ হৈ গৈছিল। সকলো ঘটনাৰ ফাকে ফাকে নিজৰ কামখিনি কৰি লোৱাটো উস্তাদ হৈ গৈছিল তনয়া। তনয়াই আৰু বেছি নম্বৰ পাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল। বিজ্ঞান শাখাত তাই একেবাৰে শেষৰটো হ'লেও পজিশ্যন এটা পাইছিল। বিশ্ববিদ্যালয়ৰ ভিতৰতে পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ পাইছিল। তাইৰ মেডিকেল পঢ়াৰ মন আছিল। তাই মনে মনে ভাবিছিল, এইবাৰ তাইৰ কথা কোনোবাই ভাবিব। গুৱাহাটীত থকা ডাঙৰ চাকৰি কৰা পেহাহঁতেও কিবা চিন্তা কৰিব পাৰে। ডাঙৰ ব্যৱসায়ী মোমায়েকেও ভাবিব পাৰে। বাপেকেও কিবা এষাৰ ক'ব পাৰে। কোনেনো আৰু তনয়া বোলা মিঠা বৰণীয়া, ক্ষীণ, মধ্যমীয়া ওখ, তলমূৰকৈ খোজকঢ়া মুখৰ মাত কমেহি শুনা ছোৱালীজনীৰ কথা ভাবিব? কোনেও নাভাবিলে। পৰীক্ষাৰ খবৰ ল'বলৈ অহা মানুহক বাপেকে কোৱা শুনিছিল, ছোৱালী মানুহ কিনো আৰু পঢ়িব, ঘৰৰ ভাত খাই পঢ়া কলেজখনতে পঢ়িব।
তাই ৰাতি কেইবাদিনো চকুলো পেলাইছিল। কোনেনো আৰু তাই শুইছেনে কান্দিছেনে নে পানীয়ে লাগিছে চাবগৈ। পদাৰ্থ বিজ্ঞানত মেজৰ লৈছিল। কিতাপ পত্ৰ ফিজ। তনয়াৰ কথা আকৌ কোনোবাই ভাবেনে? তাই দেখোন সকলো কাম নিজেই কৰে। তাই ছেকেণ্ড ইয়েৰ পাওঁতে বায়েকৰ বিয়া হৈছিল। ভায়েকে মেট্ৰিক পাছ কৰি গুৱাহাটীৰ কলেজ এখনত পঢ়িবলৈ গৈছিল। তনয়ে টিউশ্যনৰ সংখ্যা বঢ়াই দিছিল, হাঁহ মুৰ্গী কমাই দিছিল। তাই অকলে গোটেইবোৰ সামৰিব নোৱাৰা হৈছিল। চকুৰ গুৰি ক'লা পৰি গৈছিল। ৰাতিৰ পিছত ৰাতি তাই টোপনি ক্ষতি কৰি পঢ়িছিল। তাইৰ প্ৰথম শ্ৰেণী পাইছিল। এখন স্কুলত সোমোৱাৰ কথা ভাবি আছিল। তাইৰ কথা প্ৰথমবাৰৰ বাবে কোনোবাই ভাবিছিল। গুৱাহাটীৰ পেহাকে তাইক লগত ৰাখি পঢ়োৱাৰ কথা কৈছিল। তেওঁৰ এটা স্বাৰ্থ আছিল, ল'ৰা ছোৱালীহালক তনয়াই চাব পাৰিব। তাতো তাই সৰু সুৰা টিউটৰিয়েল হোম এটাই খুলি লৈছিল। পেহাক পেহীয়েকৰ থকা খোৱাৰ খৰচ তাই ল'ৰা ছোৱালীহালক পঢ়ুৱাই ঘূৰাই দিব খুজিছিল। তনয়াই সহজে প্ৰথম শ্ৰেণীৰ দ্বিতীয় হৈ নেট পাইছিল। কলেজৰ চাকৰি এটা পোৱাৰ সকলো অৰ্হতা গোটাই লৈছিল। তনয়াৰ বিয়াও হ'ল কলেজৰ সহকৰ্মী এজনৰ লগতে। স্বামী ৰাজীৱ বৰুৱাইও বুজি পাইছিল দেখাত ক্ষীণমিন মানুহজনীৰ দেহ মন এক কঠিন ধাতুৰে গঢ়া। যিকোনো পৰিস্থিতিয়ে মানুহজনীয়ে চম্ভালি ল'ব পাৰে। কলেজতো মানুহবোৰে কথাটো বুজি পাইছিল। এই বছৰ কলেজলৈ অলপ বেলেগ ধৰণৰ সমস্যা আহিছে। তনয়া বৰুৱাক ইউনিটৰ ছেক্ৰেটাৰী পতা হওক। ইলেকশ্যনৰ গোলমাল লগাৰ সম্ভাৱনা আছে। তনয়া বৰুৱাক ইলেকশ্যনত দায়িত্ব দিয়া হওক। মানুহজনী সকলোবোৰ ঠিক চম্ভালি লয়। মাকৰ ঘৰখন শহুৰেকৰ ঘৰৰ আটাইয়ে মানুহজনীৰ ওপৰত ভৰসা কৰে। কোনেও তেওঁৰ কথা চিন্তা নকৰে। তনয়া বৰুৱাৰ কথানো কোনে কি ভাবিব লাগে। দৌৰিব পৰা মানুহক আকৌ পেংকেলৈ। সেইগৰাকী আত্মবিশ্বাসী মানুহ অলপ দিনৰে পৰা অথিৰ অবিৰ হৈছে। কোনো কামতে মন নবহে। তেওঁৰ কঠিন মন সংযোগ ক্ষমতা টুটি আহিছে। পৰীক্ষাত ছাত্ৰ ছাত্ৰীৰ নম্বৰকেইটা তোলোতেই তেওঁৰ ভুল হোৱা হৈছে। তেওঁৰ সন্মুখত যেন এটা ক'লা ছাঁৰ দৰে কঁপি থকা মায়াবী দৈত্য হাঁ কৰি মুখ মেলি খেদি আহিছে। এই ছাঁৰ দৰে কঁপি থকা দৈত্যটো চুব নোৱাৰি, ধৰিব নোৱাৰি, কেৱল অনুভৱ কৰিব পাৰি তাৰ ভয়ানক উপস্থিতিৰ উমান। কেউফালে সি দপদপাই ফুৰিছে। সকলো সমস্যাৰ মুখামুখি হ'বলৈ চেষ্টা কৰা মানুহজনী হাইৰাণ হৈ পৰিছে। তেওঁৰ এই সমস্যাটো আহিছে একমাত্ৰ জীয়েক কহুৱাৰ পৰা। কহুৱা আজিকালি উশৃংখল নৱপ্ৰজন্মৰ প্ৰতিনিধি নেকি? টিভিত দেখুৱাই থকা ৰাতি ৰাতি মদ খাই ৰাস্তাত মাতলামি কৰা সেই স্বল্পবাসনা উদণ্ড ছোৱালীবোৰৰ মাজৰে এজনী হৈ পৰিছে নেকি তনয়া বৰুৱাৰ একমাত্ৰ সন্তান কহুৱা বৰুৱা? মুঠেই নহয়। কহুৱা সকলোৰে বাবে এজনী আদৰ্শ ভাল ছোৱালী। তনয়া বৰুৱা কন্যা পঢ়া শুনাত ভাল হোৱাটো একো ক'ব লগা কথা নহয়। দেখাত সুন্দৰ সুদৰ্শন ৰাজীৱ বৰুৱাৰ কন্যা ধুনীয়া নহয় কোন হ'ব? তাই বিলাসী হৈ পৰিছে নেকি? উঠি গৈছে নেকি চাৰিওকাষৰ ভোগবাদিতাৰ ঢৌত? একেবাৰে নহয়। কহুৱাৰ বন্ধু বান্ধৱীৰ মাজত এটা জোকোৱা নাম আছে, বেহেনজী। এখন হিন্দী চিৰিয়েলত হেনো এজনী পুৰণিকলীয়া কাপোৰ পিন্ধা ছোৱালীৰ চৰিত্ৰ আছে। তাই নামেৰি কহুৱাই বেহেনজী হৈছে। মাক দেউতাকে কহুৱাক বিশেষ সকাহ বাধা নকৰে। তাইৰ মাকৰ স্বভাৱ লৈছে, নিজৰ কামখিনি মন দি কৰে। তেনেহ'লে এইহেন ছোৱালীজনীক লৈ তনয়া বৰুৱা কিয় এইদৰে স্বভাৱৰ বিৰুদ্ধে গৈ ইমান অস্থিৰ হৈছে? কহুৱাই এইবাৰ মাক দেউতাকৰ কলেজৰ পৰাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছে। সকলোৱে তাই প্ৰথম স্থান পাব বুলি আশা কৰি আছে। তাৰ পাছত তাই দিল্লীলৈ যাব। তাই অৰ্থনীতি পঢ়িব। কহুৱা হেনো অমৰ্ত্য সেনৰ দৰে এজন অৰ্থনীতিবিদ হ'ব। বয়সতকৈ বেছি চিন্তা চৰ্চা কৰিব পৰা ছোৱালী কহুৱা। বৰ্তমান দেশৰ অৰ্থনীতি তাই বিসংগতিপূৰ্ণ বুলি ভাবে। নিজৰ জীৱনটো আয়ত্তলৈ ইমান কম বয়সতে এজনী ছোৱালীয়ে আনিব পাৰে, তাইক লৈ তনয়া বৰুৱা আকৌ কিহৰ চিন্তা?
জীয়েকক যিখন পৃথিৱীলৈ উলিয়াই দিবলৈ ওলাইছে সেইখন পৃথিৱীৰ চিন্তাতে তেওঁ অসহায় হৈ পৰিছে। ভয়ংকৰ হৈ উঠা পৃথিৱীখন চিঙি ভাঙি পেলোৱা ছোৱালীবোৰলৈ তেওঁৰ এইকেইদিন অহৰহ মনত পৰি আছে। সিহঁতবোৰোতো পঢ়োৱাৰ দৰেই সম্ভাৱনাপূৰ্ণ ছোৱালী আছিল। দিনে দিনে সাঁথৰ হৈ উঠা পৃথিৱীখনে সিহঁতৰ জীৱনবোৰ কেনেকৈ যে মোহাৰি পেলালে। তেনেকুৱাতো নাছিল তনয়াৰ কলেজীয়া বা স্কুলীয়া দিনবোৰত, আনকি গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ দিনবোৰো এনে নাছিল। কলেজ বা স্কুলত থাকোঁতে দুই বাই ভনী মিলি কম ঠাইলৈ গৈছিল নেকি? কোনোবাই খবৰ দিলে মূলতঃ চিৰামুৰি ব্যৱসায় কৰি খাই থকা বাটত বস্তিত এজনী ছাগলী বিক্ৰী হ'ব। দুই বাই ভনীয়ে সেইফালে চাইকেল কোবাই দিলে। ঘৰৰ পৰা 15 কিলোমিটাৰ দূৰত বহা সোমবৰীয়া হাটখনত সস্তাত ভাল মুৰ্গী পোৱা যায়। মুৰ্গী লৈ আহি ঘৰ পাওঁতে ৰাতি 8টা বাজি গ'ল। তাতে কি হ'ল? একো হোৱা নাছিল। বিশ্ববিদ্যালয়ৰ পৰা পেহাকৰ ঘৰলৈ নিতৌ 10 কিলোমিটাৰ চিটি বাছত অহা যোৱা কৰিছিল। সময়খিনিতো সুকলমে পাৰ হৈ গ'ল। ক'ত শুনিছিল ধৰ্ষণ কৰি কৰি হত্যা কৰি পেলাই দিয়া, গাভৰুবোৰক বুকু খালি দিয়া ঘটনাবোৰ? ঘৰৰ পৰা ছোৱালী এজনী ওলাই গ'লেই মাকবোৰতো ইমান ব্যাকুল হোৱা নাছিল। তনয়াহঁতৰ বাবে মাকেনো কিমান চিন্তা কৰিছিল। তনয়া সঁচাকৈয়ে ভয়ানক ধৰণে চিন্তিত হৈ পৰিছে। ইমান মেধাৱী ছোৱালীজনী ঘৰতে মাছ ভাত খুৱাই টোপোলা বান্ধি থৈ দিলে হ'বনে? আকাশ গোমাওঁ বুলি তাইক উৰিবলৈ নিদিবনে? কিন্তু তনয়া বৰুৱাই আকৌ বিতত হৈ পৰে। বাৰে বাৰে মনত পৰে আও বাটে গৈ নিজৰ ধ্বংস মাতি অনা ছোৱালীবোৰলৈ। কি কম আছিল সিহঁতৰ জীৱনত? নে মাক দেউতাকবোৰেই দোষী আছিল? আচলতে গোটেইখন কঁপাই নিয়া এচাটি বিষাক্ত বতাহ। তনয়াহঁতৰ কলেজৰে অসমীয়া বিভাগৰ অধ্যাপক ৰমেন শইকীয়াৰ ছোৱালীজনী মুম্বাইলৈ গৈছিল। ফেশ্বন ডিজাইনিং পঢ়িবলৈ যোৱা ছোৱালীজনীক ৰাতিৰ জুই দিনৰ পাহাৰে মাতিলে। তাই মডেল হ'বলৈ গ'ল। অচিন জগতখনত পাকচক্ৰত পৰি তাই ভয়ানক ধৰণৰ ড্ৰাগ এডিক্ট হৈ ঘৰলৈ ঘূৰি আহিলে। মানে মাকহঁতে গৈ বিচাৰি খুচৰি আনিলেগৈ। এতিয়া ৰমেন শইকীয়া ছোৱালীজনীক লৈ ইখনৰ চিকিৎসালয়ৰ পৰা সিখন চিকিৎসালয়ত ঘূৰি আছে। তনয়া বৰুৱাৰ বাবে বাৰে বাৰে চকুৰ গুৰি ক'লা হৈ অদ্ভুত চেহেৰা হোৱা শইকীয়াৰ ছোৱালীজনীলৈ মনত পৰি থাকে। তনয়াৰ বায়েকৰ আত্মীয় সেই ছোৱালীজনী। মেধাৱী ছোৱালীজনীয়ে ভালকৈ পাছ কৰি দিল্লীতে চাকৰিও ল'লে। তাৰে ল'ৰাজনক নিজৰ মতে বিয়াও কৰালে। ঘৰখনেও সাধ্য অনুসাৰে খা খৰচ দি দিল্লীতে বিয়া দি আহিলগৈ। তাৰ পাছত যে কি হ'ল, 5 মাহৰ পাছতে খবৰ আহিল তাই আত্মহত্যা কৰিছে। তাইৰ মৃতদেহৰ ডিঙিত ক'লা ক'লা আঙুলিৰ সাঁচ আছিল হেনো। ছোৱালীজনীৰ মাক দেউতাকে হ'লে যাকে পায় তাকে এইষাৰ কথাই সুধি থাকে, মোৰ ছোৱালী সিহঁতে কিয় মাৰি পেলালে? তনয়া বৰুৱাই জীয়েকৰ ডিঙিত আজিকালি মুতুহা আঙুলিৰ ক'লা ক'লা সাঁচ কিছুমান দেখিবলৈ লৈছে। তনয়াৰ একে বিভাগৰে অধ্যাপিকা ৰুণুমী বৰদলৈ ক্লাছ 10ত পঢ়া ছোৱালীজনীয়ে তাইৰ ফেচবুক ফ্ৰেণ্ডৰ লগত পলাই গ'লগৈ। তাইৰ মাকৰ আ-অলংকাৰ, দেউতাকৰ ATM কাৰ্ড পৰ্যন্ত চুৰ কৰি লৈ গৈছিল। ছোৱালীজনী হেনো ডুবাইত আছেগৈ। তাইক বিচাৰি ঘৰে ঘৰে পগলাৰ দৰে হৈ পৰিছিল। কহুৱাই বেছি সময় লেপটপটো লৈ বহি থাকিলে তনয়া বৰুৱা অস্থিৰ হৈ পৰে। কালি ৰাতি তেওঁ মাজনিশা উঠি আলমাৰি খুলি অলংকাৰৰ বাকচটো চাইছিল। বৰুৱাৰ পাৰ্চত ATM কাৰ্ডখন বিচাৰিছিল। তাৰ পাছত নিজকে ধিক্কাৰ দি দি তেওঁ ৰাতিটো বহি আছিল। কালি কলেজত শোকসভা হৈছিল। ক্লাছ হোৱা নাছিল। তনয়াৰ বিভাগৰে ছাত্ৰী এজনী মৃত্যু হৈছিল। তাই হেনো প্ৰেমিকৰ লগত নদীৰ পাৰলৈ ফুৰিবলৈ গৈছিল। ছাত্ৰীগৰাকী মাজে মাজে ক্লাছত উপস্থিত নাথাকে। তাইৰ পঢ়া শুনাও বেয়া হ'বলৈ ধৰিছিল। তনয়া বৰুৱাৰ গাড়ীৰ ড্ৰাইভাৰ ৰতনে কৈছিল, ছোৱালীজনীক সিহঁতে প্ৰায় কলেজলৈ চলি থকা সময়ত নদীৰ পাৰত বহি থকা দেখে। কলেজৰ পৰা অলপ দূৰ গ'লেই নদীখন আৰু মৰিশালি, নিৰ্জন ঠাই। তালৈকে তাইৰ প্ৰেমিকৰ বাইকত উঠি যায়। ৰতনৰ মুখতে শুনিছিল ল'ৰাটো বৰ সুবিধাৰ নাছিল। তাইক
নদীৰ পাৰত উলংগ অৱস্থাত পৰি থকা ৰাইজে দেখিলে। তাইৰ কাষত পৰি আছিল চৌখিন ৰঙীন টপ, দামী জিন্সৰ পেণ্ট। তাইৰ মোবাইলটো নদীৰ সিপাৰে পৰি আছিল, বোধহয় দলিয়াই দিছিল। শেষৰ কলটোৰ পৰাই ল'ৰাটো ধৰা পৰিলে। তাইক কেইবাটাও নৰপিশাচে ধৰ্ষণ কৰি হত্যা কৰিছিল। দীঘল চুলি একোচাৰে মৰম লগা ছাত্ৰীগৰাকীৰ শোকসভা পাতি ঘূৰি অহা তনয়া বৰুৱাৰ ঘৰত আহি জ্বৰ উঠিছিল। হক হককৈ বমি কৰিছিল। বাৰে বাৰে চাইছিল কাষতে বহি থকা গোলাপ এপাহৰ দৰে ক্ৰমাৎ পাহি মেলি অহা জীয়েক কহুৱাক। আত্মবিশ্বাসী দৃঢ়চেতা ডক্টৰ তনয়া বৰুৱা ভিতৰি ভিতৰি তেনেই ফুফুলা হৈ পৰিছিল। কোনোবাই জোৰেৰে নালাগে লাহেকৈ কোব এটা মাৰিলেই যেন ভাগি পৰিব। এইজনী মাক, এইগৰাকী পৰিবাৰ, বাপেক জীয়েকৰ বাবে একেবাৰে অচিনাকি। এদিন দুয়ো তনয়া বৰুৱাক সুধিছিল, কি হৈছে? তেওঁৰ তনয়াই জীয়েকক সাৱটি ধৰিছিল। থুকাথুকি মাতেৰে মাতক ক'ব পাৰিছিল, মোৰ বৰ ভয় হৈছে। কহুৱাৰ দেউতাকৰ মাত কঠিন হৈছিল। কিহৰ ভয় হৈছে? চকুৰ আঁতৰ হৈ জীয়েৰা বেয়া ছোৱালী হয় বুলি নহয়নে? কহুৱাই অভিমান কৰিছিল। তুমি কেনেকৈ ভাবিব পাৰিলা যে মই বেয়া ছোৱালী হ'ম? তনয়াই একো মাত মতা নাছিলে। তেওঁক স্বামীয়ে জীয়েকৰ লগত মন খুলি কথা পাতিবলৈ কৈছিল আৰু বাৰে বাৰে কৈছিল তাইৰ মনত যাতে ভয় সোমোৱাই পংগু কৰি নুতুলে। তেওঁ অলপ বিৰক্তি হৈ কৈছিল, বছৰে বছৰে হাজাৰ হাজাৰ ছোৱালী বাহিৰলৈ পঢ়িবলৈ গৈ আছে। কি হৈছে ছোৱালীবোৰৰ? দেখা নাই কিমান ছোৱালী ওলাই আছে, কিমান নতুন নতুন কাম কৰিছে? তনয়া মনে মনে আছিল। তনয়াই এটা কাম কৰিবলৈ লৈছিল। জীয়েকৰ লগত বেছিকৈ কথা পাতিবলৈ লৈছিল। বাৰে বাৰে একেষাৰ কথা কৈছিল, বেয়া পৃথিৱীয়ে যেন তাইক এজনী বেয়া ছোৱালী কৰি নুতুলে। এদিন কহুৱাই মাকক সুধিছিল, মা, তোমালোকৰ দিনত বেয়া ছোৱালী আছিলনে? তনয়াই জীয়েকক উত্তৰটো দুদিন পাছত কৈছিল। তেওঁৰ জীয়েকৰ প্ৰশ্নৰ উত্তৰটো দিবলৈ বেছি ভাবিব লগা হৈছিল। তনয়া বৰুৱা ডাঙৰ হোৱা সৰু চহৰখনত প্ৰায় সকলোবোৰ ছোৱালীৰ জীৱন প্ৰায় একেটা সুৰতে বন্ধা আছিল। ব্যতিক্ৰম আছিল মিৰিণ্ডা কটকী। তনয়া বৰুৱাই জীয়েকক মিৰিণ্ডা কটকী অথবা বেয়া ছোৱালীৰ কাহিনী কৈছিল। বহুত দিনৰ মূৰত তনয়া বৰুৱাই মিৰিণ্ডা কটকী মনত পৰিছিল। মিৰিণ্ডা নামটো যেনেকৈ সৰ্বসাধাৰণ ছোৱালীতকৈ বেলেগ, তাইৰ ছোৱালীজনীও বেলেগ আছিল। সম্পূৰ্ণ ভিন্ন আছিল তাইৰ সামাজিক অৱস্থান। তাইৰ দেউতাক আছিল ব্ৰাহ্মণ কুলৰ। তেওঁ পৰিবহণ বিভাগত ভাল চাকৰি কৰিছিল। তেওঁ হেনো ৰঙিয়াৰ ফালৰ মানুহ আছিল। তেওঁ বিয়া কৰাইছিল নুৰজাহান বেগমক। সঁচা কথা, ঘৰখনে তেওঁক তাৰ্যপুত্ৰ কৰিছিল। তেওঁ আহি উজনি সৰু চহৰখনত চাকৰি লৈ মাটি এটুকুৰাত কিনি থিতাপি লৈছিল। দেখাত তেওঁলোক সমাজৰে এজন আছিল, কিন্তু আচলতে তেওঁলোকৰ পৰিয়ালটোক কোনেও সহজভাৱে গ্ৰহণ নকৰিছিল। মিৰিণ্ডাৰ দেউতাক দুই কন্যাক লৈ নিজৰ পৰিয়ালটো সমাজৰ একাষত থাকি চলাই নিছিল। দুই কন্যা ভায়লেট আৰু মিৰিণ্ডাই মাকৰ কোনোবা মোগল সম্ৰাট ৰাণীৰ দৰে চেহেৰাটো গোটেইখিনি নহ'লেও বহুখিনি পাইছিল। মিৰিণ্ডা তনয়া বৰুৱাৰ সহপাঠী আছিল। পঢ়া শুনাত মধ্যমীয়া ছোৱালীজনী বৰ শান্ত আছিল। তনয়াহঁতে জানিছিল কলেজত পঢ়ি থকা তাইৰ বায়েক ভায়লেট বাইদেউৰ চহৰৰ গণ্যমান্য উকীল ৰমাপ্ৰসাদ চলিহাৰ বৰপুত্ৰ ডাক্তৰী পঢ়ি থকা সৌৰভ চলিহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছে। তনয়া বৰুৱাহঁতে কলেজত দেখিছিল বাছৰ পৰা নামিয়েই বেগে বেগে আহি ভায়লেটক লগ ধৰা সৌৰভক। ডাক্তৰ সৌৰভ চলিহাই সিদ্ধান্ত লৈছিল বংশ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ জীয়াই থকাটো বৰ সহজ কথা নহ'ব। তেওঁ এবাৰো নোচোৱাকৈ মাক দেউতাকৰ পচন্দৰ ছোৱালী এজনীক বিয়া কৰাইছিল। তেতিয়া মিৰিণ্ডা নৱম শ্ৰেণীৰ পঢ়ি আছিল। শান্ত ছোৱালীজনী আৰু শান্ত হৈছিল। বায়েক কিবা পঢ়িবলৈ গুৱাহাটী নে তেজপুৰলৈ গুচি গৈছিলগৈ। এইখিনি সময়তে মিৰিণ্ডাহঁতৰ ঘৰত কোনোবাই গধূলি গধূলি শিলগুটি মাৰিছিল। মিৰিণ্ডাৰ দেউতাকে থানাত গোচৰ দিছিল। এইটো কামতে থানাৰ এছ.আই. মাকুমৰ অশোক পাঠক মিৰিণ্ডা ঘৰলৈ অহা যোৱা কৰিছিল। তনয়া মিৰিণ্ডাহঁত স্কুললৈ যোৱাৰ ৰাস্তাতে পৰে অশোক পাঠকৰ চৰকাৰী সৰু কোৱাৰ্টাৰটো। দশম মানৰ পৰীক্ষা দি শেষৰ দিনা তনয়াহঁতৰ বিদায় লৈ
মিৰিণ্ডা পাঠক কোৱাৰ্টাৰত সোমাইছিল। মিৰিণ্ডা এজনী সাংঘাতিক বেয়া ছোৱালী হৈছিল। চহৰত গোটেইখনে চি চি চা চা কৰিছিল। স্কুলীয়া কালত এনে সাহ হ'বই, মাক বাপেক চাইহে জীয়েক। ৰমা উকিলৰ ল'ৰাক বান্ধিছিলি, পাঠকক ঘৰত সোমাবলৈ নিদিলি। ভালেই হ'ল, ডাঙৰ হ'লে বা কি কৰিলেহেঁতেন। মাকবোৰে জীয়েকহঁতক সাৱধান কৰিছিল। এনে বেয়া ছোৱালী হ'লে কি হ'ব বুজাবলৈ চেষ্টা কৰিছিল। আনকি তনয়াৰ দৰে ছোৱালী এজনীকো মাকে কৈছিল, এনেকুৱা বেয়া ছোৱালী হ'লে বাপেকে সিহঁতক ঘৰৰ পৰা উলিয়াই দিব, ঘৰে মৰিল বুলি চৰু হাৰি ধুব। সেইজনী বেয়া ছোৱালী মিৰাণ্ডা কটকীৰ কথাই তনয়া বৰুৱাই জীয়েক কহুৱাক কৈছিল। কহুৱাই মাকক বেয়া ছোৱালীজনীৰ ফটোখন চাব খুজিছিল। সেইদিনা তনয়া বৰুৱাৰ কলেজ বন্ধ আছিল। কহুৱাৰ দেউতাক আৰু তেওঁৰ মাকৰ খবৰ ল'বলৈ গাঁৱৰ ঘৰলৈ গৈছিল। মাক জীয়েক বিচনাতে বহি লৈছিল। মিৰিণ্ডা কটকীৰ ফটো এখন আছিল। এলবামত নহয়, খাম এটাত ভৰাই থোৱা আছিল। খামটো এটা পলিথিনৰ পকেটত বান্ধি থোৱা আছিল। পেকেটটো কাগজৰ খামটোৰ প্ৰায় লাগি ধৰিছিল। কহুৱাই বৰ লাহে লাহে পেকেটটো খুলিছিল। মা, এনেকৈনো বান্ধিব লাগেনে? কিয় বান্ধিছিলোঁ জানানে? কোনোবাই দেখিব বুলি নহয়নে? ঠিকেই কৈছা। বেয়া ছোৱালীৰ ফটো ৰাখিবলৈ তোমাৰ ভয় লাগিছিল। মায়ে পলৰীয়া ছোৱালীজনীৰ ফটো দেখিলে মোক ফলাখৰেৰে কোবালেহেঁতেন। কহুৱাই পলিথিনৰ আৱৰণটো খুলিছিল। তোমাক ফটোখন কোনে দিছিল? মিৰিণ্ডাই নিজে দিছিলে। তনয়া বৰুৱাই জীয়েকলৈ একাপ কফি আৰু নিজৰ কাৰণে একাপ চাহ লৈ আহিছিল। বন কৰা বাইজনীয়ে তনয়া বৰুৱাৰ নিৰ্দেশত হটপট পকৰি অলপ ভাজি থৈ গৈছিল। তেওঁ আজি জীয়েকক একেবাৰে নিজাকৈ বিচাৰিছে। কহুৱাই আলফুলে কাগজৰ ভাজৰ পৰা ফটোখন উলিয়াইছিল। এখন ক'লা বগা ষ্টুডিঅ'ৰ পোহৰৰ মাজত তোলা ফটো। কাণত ডাঙৰ ডাঙৰ ৰিং দুপাতৰ কাষেৰে বৈ আহিছে দুধাৰি কেঁকোৰা চুলিৰ লতা। চুলিখিনি সেইখিনি সময়ত ফেশ্বনৰ মতে ওখকৈ বন্ধা। মিৰাণ্ডাৰ মুখত এটা লাজুকপুৰীয়া হাঁহি। কোমল মুখখনত এটা সৰলতাৰ সুস্পষ্ট ছাপ। কহুৱাই ফটোখন একমনে চাই আছে। মা, একেবাৰে ফিল্ম এক্ট্ৰেছৰ দৰে লাগিছে। মিৰাণ্ডাৰ আৰু এটা নামেই আছিল, ছায়ৰা বানু। তোমাক ফটোখন কেতিয়া দিছিলে? মিৰাণ্ডাৰ তেতিয়া ক্লাছ 9ত পঢ়িছিল। জানা কহুৱা, মিৰাণ্ডাই ফটোখন তুলিবলৈ যাওঁতে মোক লগ ধৰিছিল। কিয়? বায়েকৰ ঘটনাটোৰ মাজতে মাকহঁতে তাইক বৰ শাসনত ৰাখিছিল। তাইৰ ফটোখন মনে মনে তুলিছিল। মোৰ লগত এঠাইলৈ যাম বুলি কোৱাৰ কাৰণেহে তাই ষ্টুডিঅ'লৈ যাব পাৰিছিল। তোমাক চবেই বৰ ভাল ছোৱালী বুলি কৈছিল নহয়নে? সেই পুৰণি অভিমানখিনি তনয়া বৰুৱাৰ বুকুলৈ গোটা বান্ধি উঠি আহিছিল। দৌৰিব পাৰে বুলিয়েই মানুহ এজনীৰতো কেতিয়াবা ভাগৰ লাগিব পাৰে। সকলোৱে কেৱল দৌৰি দৌৰি মানুহজনীয়ে কি গোটাব পাৰিছে তাৰে হিচাপ ৰাখিলে। ভৰিহাল দুৰ্বল হোৱা হ'লে আলি কিনাৰলৈ দলিয়াই দিলেহেঁতেন। মা, কি হ'ল? বেয়া ছোৱালীৰ ফ্ৰেণ্ডলৈ মনত পৰিছে। কহুৱাই হাঁহিলে। তনয়াই বোধহয় বহু সময় মিৰিণ্ডাৰ ফটোখনকে চাই আছিল। ফটোখন ষ্টুডিঅ'ৰ পৰা মিৰিণ্ডাই নিজে অনাগৈ নাছিল। মিৰিণ্ডাই কেৰিয়াৰৰ কথা কিবা ভাবিছিলনে? তাইৰ নাৰ্ছ হোৱাৰ মন আছিল। আমাৰ স্কুলৰ ৰেড ক্ৰছ ছ'চাইটিৰ তাই ছেক্ৰেটাৰী আছিল। কোনোবাই ক'ৰবাত দুখ পালে তাই বৰ ধুনীয়াকৈ দৰৱ লগাই বেণ্ডেজ কৰি দিছিলে। তেওঁ পাছত নাৰ্ছ হ'লনে? ক'ব নোৱাৰোঁ মাজনী। আমাৰ পৰা বিদায় লৈ তাই পুলিচ কোৱাৰ্টাৰত সোমোৱাৰ পাছৰে পৰা তাইৰ একো খবৰেই নাজানো। এছআইজন বদলি হৈ গ'লগৈ। তুমি যোগাযোগৰ চেষ্টা কৰা নাছিলা? তাইৰ কাৰণে তোমাৰ অকণো চিন্তা হোৱা নাছিলনে? মিৰাণ্ডালৈ মোৰ মনত পৰিছিল। মানুহৰ ভয়তে কাকো সুধিব পৰা নাছিলোঁ। তাইলৈ মোৰ বৰ চিন্তা হৈছিল। মিৰাণ্ডাক চবেই সাংঘাতিক বেয়া ছোৱালী বুলি কৈছিল নহয়নে? তুমিও তেনেকৈ ভাবিছিলা নেকি? ভাবিছিলোঁ। তাই বেয়া কাম কৰিছিলে। কি বেয়া কাম কৰিছিলে? জীয়েকৰ মাতৰ কঠোৰতাত তনয়া বৰুৱা চমকি উঠিছিল। সন্দেহবোৰ উঠি আহিছিল। কি বেয়া কাম কৰা নাই? তাইৰ সেইটো প্ৰেম বিয়া কথা ভবাৰ বয়স আছিল নেকি? তাইক দেউতাকে বৰ মৰম কৰিছিল।
তাইক মেডিকেল পঢ়িবলৈ কৈছিল। তাইক মাক দেউতাকে আৰাম আৰু সুখৰ মাজত ডাঙৰ কৰিছিল। কি দিয়া নাছিল তাইক? কি নাছিল তাই? মোৰ দৰে কষ্ট কৰি তাই ডাঙৰ হোৱা নাছিল। মা মেৰিণ্ডা কটকী কি নাছিল জানা? ছিকিউৰিটি, ছ'চিয়েল ছিকিউৰিটি। কি ছ'চিয়েল ছিকিউৰিটি নাছিল তাই? দেউতাকে ভাল চাকৰি কৰিছিল, নিজা ভাল ঘৰ দুৱাৰ আছিল। দুইজনী জীয়েকৰ নামতে দেউতাকে ভাল অংকৰ টকা জমাই থৈছিল। মেৰিণ্ডাৰ যি ইচ্ছা কৰে তাকে পঢ়িব পাৰিলেহেঁতেন। কি দৰকাৰ আছিল তাই সেই কম বয়সতে বিয়া হ'বলৈ? কিয় তাই পলাব লাগিছিল? তাই মতিভ্ৰম হৈছিল। বহুত ছোৱালীৰ হয়। তনয়াৰ চকুৰ আগলৈ অনবৰতে খেলি ফুৰা ভয়াৱহ ছবিবোৰ ছাট ছাটকৈ আহিছিল। মা, মিৰাণ্ডাৰ বায়েকৰ বিয়াখন ভগাৰ সময়তে তাই কোন ক্লাছত আছিল? ক্লাছ 10ত। বুজিছা মাজনী? বায়েকৰ বিয়াখন ভগাৰ সময়ত তাই মোক এদিন স্কুলৰ টিফিন ছুটীত সাধাৰণতে কোনো নোযোৱা ৱালৰ কাষলৈ কঁঠাল গছ এজোপাৰ ওচৰলৈ লৈ গৈছিল। তাই মোৰ গাত ধৰি ইমান কান্দিছিল, ইমান কান্দিছিল। তনয়াৰ মাত থুকাথুকি হৈছিল। তেওঁক কোনোবাই কিবা কৈছিল নেকি বাৰু? কৈছিল মাজনী, তৰহে তৰহে কথা কৈছিল। মেৰিণ্ডাৰ বহুত কথা শুনিব লগা হৈছিল। কি কৈছিল মানুহবোৰে? এজনী মুখ চোকা মানুহে মেৰিণ্ডাক নামটো বদলাবলৈ কৈছিল। হয়, নিৰ্মলা দেৱী অথবা মমতাজ বেগম কৰিবলৈ কৈছিল। এগৰাকীয়ে তাইক হয় মছজিদ অথবা নামঘৰত মম বা চাকি জ্বলাবলৈ কৈছিল। এজনে আকৌ তাইক মেৰিণ্ডাৰ নামটো বাপেকে ঠিক হোৱা বুলিছিলে। তেওঁ তাইক কৈছিল খ্ৰীষ্টানকে হ'বলৈ কৈছিল, নামে কামে মিলি যাব। তেতিয়াতো কোনোবা এজন গ্ৰাহক ওলাব, নহ'লে বায়েকৰ দশাই হ'ব। এইখিনি সময়তে মিৰিণ্ডাৰ ঘৰত গধূলি শিলগুটি মাৰিছিল নহয়নে মা? SI পাঠকৰ লগত তাই সেইখিনি সময়ত চিনাকি হৈছিল। মিৰিণ্ডাৰ দেউতাকে থানাত কেছ দিছিল। পাঠক সেই কেছৰ বাবেই মিৰিণ্ডাহঁতৰ ঘৰলৈ আহিছিল। মা, তুমি মিৰিণ্ডা কটকী FIR ৰ কথা জানিছিলা? তোমাক কৈছিলনে? কোনেও নাজানিছিলে। মই লক্ষ্য কৰিছিলোঁ। তাই পুলিচ কোৱাৰ্টাৰখনিৰ ওচৰ পালেই খোজৰ গতি কমাই দিছিল। তাই এজন ইউনিফৰ্ম পিন্ধা পুলিচ অফিচাৰ সেইখিনিতে ৰৈ থাকিছিল। বছ সিমানেই। তেখেত কেনেকুৱা আছিল? কোমল বয়সৰ এজন ভদ্ৰ আৰু শান্ত ল'ৰা আছিল। তুমি তোমাৰ বান্ধৱী ক'ত আছে এবাৰো খবৰ নকৰিলা কিয়? মোৰ কি দৰকাৰ পৰিছে? তনয়াবোৰে অনুভৱ কৰিলে পৰুৱা ছোৱালীজনীৰ কথা বেছিকৈ পতা হৈছে। জীয়েকৰ কৌতূহলো প্ৰয়োজনতকৈ বেছি হৈছে। নিজৰ ওপৰতে বিৰক্ত হৈছিল তেওঁ। তাই যেনিবা সুধিলে, কিনো দৰকাৰ আছিল ইমান বকলা বেলাৰ? তাই মোৰ বান্ধৱী নাছিল বুজিছা। তাই আৰু মোৰ মাজত বহুত পাৰ্থক্য আছিল। ঘটনাচক্ৰতে আমি একেখন স্কুলৰে একেটা ক্লাছতে আছিলোঁ। তোমাৰ তেওঁলৈ অকণো বেয়া নালাগিলনে? কিয় বেয়া লাগিব মোৰ? এজনী বেয়া ছোৱালী আছিল মিৰিণ্ডা। মোৰ দৰ্শনালৈও বেয়া নালাগে। কিহে পাইছিল তাই নিজকে বজাৰত এৰিবলৈ? মডেল হয়। আত্মবিশ্বাসী কৃতকাৰ্য তনয়া বৰুৱাৰ মাত ক্ৰমাৎ কঠোৰ হৈ আহিছিল। নহয় মা, মিৰিণ্ডা কটকী বেয়া ছোৱালী নাছিল। কি কোৱা তুমি? কি ভাল কামটো কৰিলে তাই? মা, বেয়া আছিল মিৰিণ্ডাৰ নামটো বদলাবলৈ কোৱা মানুহবোৰ। তুমিতো এজনী ভাল ছোৱালী আছিলা। মই কষ্ট কৰিছিলোঁ। মেৰিণ্ডাই সহজে ৰাস্তা লৈছিল। বেয়া মানুহবোৰ নথকা হ'লে তোমাৰ বান্ধৱীও তোমাৰ দৰে হ'লহেঁতেন। তনয়া বৰুৱাই অচিনাকি মানুহলৈ ছোৱালী নিজৰ আত্মজালৈ চাই আছে। কহুৱাৰ চকুৰ পৰা এটোপে পানী বাগৰি গালত পৰিছিল। বাহিৰত গাড়ীৰ শব্দ হৈছিল। মাক জীয়েক উঠিছিল। কহুৱাই ছায়েৰা বানু অথবা মিৰিণ্ডা কটকীৰ ফটোখন সামৰি থৈছিল। তাইৰ ফটোখন আকৌ এবাৰ চাইছিল। তাইৰ ফটোখন লাহে লাহে আঙুলি বুলাই দিছিল। তাইৰ চকুহাল আকৌ এবাৰ সেমেকি আহিছিল। কহুৱাই দেউতাকে অনা বস্তুবোৰ চাইছিল। গাঁৱৰ পৰা তাইলৈ আইতাকে পিঠা-পনা দি পঠিয়াইছে। তনয়া বৰুৱাই চাহ কৰি আনিছিল। মাজনী, তোমাক যোৱাৰ আগতে আইতাই দুদিনমান থকাকৈ মাতিছে। তাৰমানে পৰহিলৈ যাবই লাগিব? পৰহিলৈকে কিয়? তনয়া বৰুৱাই জীয়েকলৈ চাইছিল। বাপেক জীয়েকে এটা চেপা হাঁহিৰে বিনিময় কৰিছিল। কিয়, তাই দেখোন যাবৰে হ'ল। দেউতাকে কহুৱাৰ চুলিত হাত ফুৰাই দিছে। যাবৰ হ'ল মানে? মাক অবাক হৈছিল।
জীয়েকে আদৰোৱা ভংগী এটাৰে মাকৰ ডিঙিত ধৰিছেহি। মোৰ দিল্লীৰ টিকেট কটা হৈ গৈছে মা, তোমাক ক'বলৈ দেউতাই মানা কৰিছে। তুমি আৰু দেউতাই মোক গৈ দিল্লীত থৈ আহিবাগৈ। মোক ক'বলৈ কিয় মানা কৰিছে? তনয়াবোৰে অলপ খং উঠিছে। তোমাৰ যি মনৰ অৱস্থা, টিকেটৰ কথা কেনেকৈ কওঁ? মা, তুমি কিয় এনেকুৱা কৰিছা? তুমি ইমান বেলেগ হৈ গৈছা। কি বেলেগ হৈছোঁ মই? জীয়েৰা খালত পৰিবগৈ, এয়াইতো তোমাৰ সিদ্ধান্ত। তোমাৰ মূৰত দুটামান নিগেটিভ কেছ। তোমাৰ দৃষ্টিভংগী বেকা হৈ পৰিছে। সামগ্ৰিকভাৱে কথাবোৰ তুমি চাব নোৱাৰা হৈছা। আৰু নহয়, মোৰ মাজনী ডাঙৰ হ'ল, খালডুং চিনি পোৱা হ'ল, ভাল বেয়া চালি জাৰি চাব পৰা হ'ল। মই আৰু চিন্তা নকৰোঁ। হঠাৎ পৰিৱৰ্তন কেনেকৈ? কহুৱাৰ দেউতাকৰ মুখত দেখ-দেখকৈ স্বস্তিৰ ছাপ। মিৰিণ্ডা কটকী বেয়া ছোৱালী নাছিল, নহয়নে মাজনী? তনয়ে অকণমান হাঁহিছে। মিৰিণ্ডা কটকী? কোন তেওঁ? কহুৱাই দেউতাকৰ কাষতে বহি লৈছে। মিৰিণ্ডা কটকী। তাৰ পাছত বাপেক জীয়েকৰ পুৰণা বন্ধুত্ব, কথা বতৰা তৰ্ক, যুক্তি কটাকটি। তনয়া বৰুৱা পাকঘৰলৈ গ'ল। আজি জীয়েকে ভাল পোৱা বস্তুকেইপদ ৰান্ধিব তেওঁ।